Hello student, this is Pranjal sir, my director of the Sony classes. তোমালোকৰ last class টোত মই তোমালোকক triangular law আৰু parallelogram law মই পঢ়াইছিলোঁ। এতিয়া চোৱা triangular law আৰু ইফালে আছিল parallelogram law। এতিয়া মই পঢ়াইটো দিছিলোঁ, গোটেই নোটছটো মই দিলোঁ, তোমালোকে চাগে বুজি পাইছা। তাৰ ফলত অকণমান ডাউট থাকিব পাৰে, ডাউটটো মই ক্লিয়াৰ কৰিছোঁ। ট্ৰাইংগুলাৰ লটোত কি আছিলে, ধৰি লোৱা এটা ভেক্টৰ এইপিনে আছে, সাপোজ তাৰ ভ্যালু 5, এটা ভেক্টৰ সাপোজ এইপিনে আছে, ইয়াৰ ভ্যালু সাপোজ 7, ঠিক আছে। এতিয়া কথাটো ইহঁত দুটা ভেক্টৰৰ ৰিজাল্টেন্ট কিমান হয়, এনে স্কেলাৰ হলেতো 5 + 7 12 হৈ গ'ল, কিন্তু যে ভেক্টৰ হয় না, তো ভেক্টৰ হোৱাৰ লগে লগে ডাইৰেকশ্যনৰ কথা আছে। যেতিয়া ভেক্টৰ দুটা এনেকুৱা ট্ৰাইংগল এটাৰ দুটা সাইডছৰ ফৰ্মেটত থাকিব, ইহঁত দুটাৰ ৰিজাল্টেন্টটো মই কোনটো কনসিডাৰ কৰিম, এইখিনি জুখি পেলাই মই যিমানখিনি পাম সেইখিনিয়ে হ'ব তাৰ ৰিজাল্টেন্ট, ঠিক আছে। তো এইখিনি যদি মই আৰ ভেক্টৰ বুলি কনসিডাৰ কৰোঁ, তেনেহ'লে মই ম্যাগনিটিউডৰ ফৰ্মুলা পাই থৈছোঁ নহয়, r = সাপোজ a² b² twice ab cos of theta, ঠিক আছে। দেন ইয়াক এক্সটেন্ড কৰি মই ইয়াৰ পৰা থিটা পাম, দেন ইয়াৰ ভ্যালু মানে এটা থিটাৰ ভ্যালুটো কিমান মই নাজানো, আৰু জাস্ট ইয়াত সাপোজ 5² 7² প্লাস twice 5 7 cos থিটাৰ ভ্যালু সাপোজ মই ধৰি ললো 60 ডিগ্ৰী, ধৰিহে লৈছো বুজাবলে, সাপোজ cos 60। তো এইখিনি ক্যালকুলেশন কৰিলে যেটো ভ্যালু পাম সেই ভ্যালুটোৱে হৈ আছে কিহৰ ভ্যালু, এই দুটা ভেক্টৰৰ ৰিজাল্টেন্টৰ ম্যাগনিটিউড, ঠিক আছে। এটা কথাটো হল মানে এতিয়া ফিগাৰ ফৰ্মত বুজিবলৈ গলে এটো যদি এফালে থাকে, এটো এনেকে থাকিলে ট্ৰাইংগলটোৰ থাৰ্ড সাইডটোৰ ভ্যালুটোৱে থাৰ্ড সাইডটোৱে হ'ব ৰিজাল্টেন্ট। সেই থাৰ্ড সাইডটোৰ ৰিজাল্টেন্ট বুলি ক'লে ম্যাগনিটিউড এটো হ'ব, আৰু ই এটা ডাইৰেকশ্যন থাকিব নহয়, যেহেতু ভেক্টৰ হয়, ডাইৰেকশ্যনটো মই এইটো এংগল বিটা বুলি লৈছো। বিটা বুলি কওঁতে ই ইয়াৰ লগত সাপোজ কি কৰিছে, বিটা এংগল কৰি লৈছে। তো তেনে ক্ষেত্ৰত তোমালোকক বিটা = tan ইনভাৰ্স b sin theta by a plus b cos theta, এটা ফৰ্মুলা দিয়া আছে হয়নে। তো এইটো ফৰ্মুলা তোমালোকে চাবা নোটছটো, এই ভেক্টৰটোক আমি b বুলি ধৰিছো আৰু এইটো ভেক্টৰক আমি a বুলি ধৰিছো, ঠিক আছে। এইটো বিটা হৰক, তেনেহলে ইয়াত tan ইনভাৰ্স বিটা বুলি কওঁতে কিমান 7 sin সাপোজ 60 ডিগ্ৰী বাই a বুলি কওঁতে কিমান 5 plus 7 cos of 60 ডিগ্ৰী। এইখিনি ক্যালকুলেশন কৰিলে মই যেটো ভ্যালু পাম সেইটোৱে হৈ আছে ৰিজাল্টেন্টৰ ডাইৰেকশ্যন, মানে ৰিজাল্টেন্ট r ভেক্টৰটোৱে a ভেক্টৰটোৰ লগত সাপোজ 40 ডিগ্ৰী 60 ডিগ্ৰী যি ভ্যালু হয় সেই ভ্যালুটো ক্ৰিয়েট কৰি মানে হেতু ডাইৰেকশ্যনত হি কি কৰিছে, মুভ কৰিছে। ধৰ পাইছা, এটো হৈ গল ট্ৰাইংগুলাৰৰ কনসেপ্টটো, ঠিক আছে। এতিয়া কাৰবাৰ মোক দুটাই সুধিছিল, আয়ুষ্মানে সুধিছিলে স্যাৰ ৰিজাল্টেন্টৰ ম্যাগনিটিউডটো কি, মই ডাইৰেকশ্যনটো কি, তো মই বুজাই দিলো এতিয়া এটো এটা এক্সাম্পল দি পেলাই, ঠিক আছে। সিমিলাৰলি তুমি যদি এটো ট্ৰাইংগুলাৰ ল বুজিলা চাগে, তো সিমিলাৰলি তুমি যদি প্যাৰালেলোগ্ৰাম ল চাবলৈ যোৱা, প্যাৰালেলোগ্ৰাম ল যদি তুমি চাবলৈ যোৱা, তাত তুমি চাবা ট্ৰাইংগলটোৰ এটো এটা ডাইৰেকশ্যন আছে, ট্ৰাইংগলটোৰ এটো এটা ডাইৰেকশ্যন আছে, এই দুটা এডজাসেন্ট সাইড কানেক্টিং সাইড দেখিছানে। এটো ভেক্টৰক আমি a ভেক্টৰ কৈছো, a ভেক্টৰ মানে 5, এটোক আমি b ভেক্টৰ কৈছো, তো সাপোজ 7, ঠিক আছে। ইহঁত দুটা ভেক্টৰে যদি এটা ট্ৰাইংগলৰ যদি দুটা সাইডস ৰিপ্ৰেজেন্ট কৰে, সৰি প্যাৰালেলোগ্ৰাম, এটো এটা প্যাৰালেলোগ্ৰাম, ঠিক আছে। ইয়াৰ এই দুটা এডজাসেন্ট সাইড হয়নে, এই এডজাসেন্ট সাইড দুটাৰ মাজত সাপোজ এংগলটো থিটা বুলি সাপোজ 60 ডিগ্ৰী, ঠিক আছে। এতিয়া এই ক্ষেত্ৰৰ ৰিজাল্টেন্টটো কি হ'ব, এনেকুৱা হলে ৰিজাল্টেন্ট কি হ'ব হয়নে,
এটো 5 ভেক্টৰ এটো 7 ভেক্টৰ এনেকে আছে তেতিয়া ৰিজাল্টেন্টটো কোনটো হ'ব তেতিয়া যেটো ডায়াগোনাল এই যেটো ডায়াগোনাল আছে এই ডায়াগোনাল ডালৰ যেটো ভ্যালু এই ডায়াগোনাল ডালৰ ভ্যালুটোৱে কি হ'ব ৰিজাল্টেন্টৰ ভ্যালু ঠিক আছে তো কথাটো এনেকুৱা হ'ল ফৰ্ম কিন্তু ম্যাগনিটিউডৰ ফৰ্মুলাটো সেম r equal to root over a square plus b square plus twice ab cos of theta ঠিক আছে তো ইয়াতে তুমি ভ্যালু পুট কৰিব যাবা a এর ভ্যালু কিমান আছে 5 আছে a এর ভ্যালু 5 স্কয়ার b এর ভ্যালু কিমান আছে 7 আছে that means 7 square twice 5 7 cos of 60 degree এইখিনি ভ্যালু পুট কৰিবা r এর ভ্যালু তুমি পাই যাবা ঠিক আছে তুমি এইখিনি ভ্যালু পুট কৰিবা তুমি r এর ভ্যালু পাই যাবা এটোৱে হৈ গ'ল প্যাৰালেলোগ্ৰামৰ কি হৈ আছে ৰিজাল্টেন্ট হল কিন্তু তোমাক ডাইৰেকশন কাৰণ তুমি যেটা ভেক্টৰ পঢ়ি আছা এটো ৰিজাল্টেন্ট ভেক্টৰ বুলিহে কৈছো ৰিজাল্টেন্ট ভেক্টৰটোৰ ম্যাগনিটিউড হল এটো আৰু ৰিজাল্টেন্ট ভেক্টৰটোৰ ডাইৰেকশন কিমান তো এটো ৰিজাল্টেন্ট হয় না ই ইয়াৰ লগত সাপোজ বিটা এংগল কৰিলে ইয়াৰ লগত কি কৰিলে বিটা এংগল কৰিলে তো বিটাৰ ভ্যালুটো কিমান বিটাৰ ভ্যালু ইকুয়াল টু tan ইনভার্স b sin theta by a plus b cos theta ঠিক আছে তো একো নাই এতিয়া তুমি ভ্যালু পুট কৰি দিলে হল আৰু ভ্যালু পুট কৰি দিবা b এর ভ্যালু কিমান পাইছা তুমি 7 sin of 60 degree by a এর ভ্যালু কিমান 5 plus 7 cos of 60 degree তো এইখিনি ভ্যালু পুট কৰিবা এইখিনি ভ্যালু পুট কৰাৰ পিছত তুমি বিটাৰ ভ্যালু ইয়াৰ পৰা তোমাৰ অটোমেটিক ধুনিয়াকে ওলাই যাব ঠিক আছে বুজি পাইছা দেন এতিয়াও প্যাৰালেলোগ্ৰাম ল কাৰো যদি কিবা কনফিউজন আছে এতিয়াও ভালকে বুজি ললা সকে যে এইটো ফৰ্মুলা কিন্তু হয় কেনেকে ভ্যালু উলিয়াম কেনেকে যে এটো এটা ভেক্টৰ হলে যদি প্যাৰালেলোগ্ৰাম শেপত থাকে তেতিয়া মাজেদি পাৰ হৈ যোৱা ডায়াগোনাল ডালে তাৰ কি হ'ব ৰিজাল্টেন্ট ভেক্টৰ তো ৰিজাল্টেন্ট ভেক্টৰ বুলি কোৱা লগে ৰিজাল্টেন্টৰ ম্যাগনিটিউড আৰু সেই ৰিজাল্টেন্টৰ ডাইৰেকশন লাগিব হেতুটা উলিয়াই লোৱা ফৰ্মুলা এটোটা খালি মন কৰিব ফৰ্মুলা মতে এটো ভেক্টৰ হলে a হয় এটো ভেক্টৰ b হয় কাৰণ আমি এটা b sin এটা বুলি লিখো না b sin ৰ জায়গাত যদি মই 5 ৰ ভ্যালু বহাই দিবটো পাৰো এক্সামত খেলমেলি হয় বুজি পাইছানে যাৰ কাৰণে এটো b এটো a কেতিয়াবা কিছুমান কিতাবত মানে এটো p এটো q বুলি থাকে তেতিয়া ফৰ্মুলা মতে ইয়াত q sin theta by p plus q sin theta q বুলি কোনতে সদায় ইটো সাইড আৰু p বুলি কোনতে স্টার্টিং সাইডটো ঠিক আছে তেনেকে সকে বুজি পাইছা ডাউট লগা নাই এতিয়া ইয়াৰ পিছত মই আহিছো নেক্সট টপিক এটা আছে পলিগনস ল ঠিক আছে পলিগন ল বুলি কোনতে কি হয় পলিগন ল ঠিক আছে পলিগন ল বুলি কোনতে যদিহে তুমি এটা মানে বহুত সাইডস আৰু তিনটা সাইডৰ ট্ৰায়াঙ্গল হৈ আছে হয়নে প্যারালেলোগ্রাম হৈ আছে বা স্কোয়ার তাতকে পেন্টাগন তাৰ মানে হেক্সাগন তেনেকে পলিগন যি হয় যিমানটা সাইডৰ কোনো মতলব নাই পলিগন লটো কি পলিগনটো যিমানটা সাইডস নাথাকক তাৰ এটা ক্লোজিং সাইডস হয় ক্লোজিং সাইডসটোৱে তাৰ ৰিজাল্টেন্ট হয় ঠিক আছে পলিগন এটাৰ সদায় ক্লোজিং সাইডসটোৱে তাৰ কি হয় ৰিজাল্টেন্ট হয় ধৰি লৈছো তুমি এটো এটা পলিগনৰ এটো সাপোজ a সাইড এটো সাপোজ b নম্বৰ সাইড এটো সাপোজ c নম্বৰ সাইড এটো সাপোজ d নম্বৰ সাইড ঠিক আছে d নম্বৰ সাইড এতিয়া এই গোটেই পলিগন হ'ব কেতিয়া ইয়াৰ লাস্ট সাইডটো এটো নহয় জানো লাস্ট সাইডটো এটো তো এই যেটো লাস্ট সাইড হয় হিয়ে তাৰ কি হয় ৰিজাল্টেন্ট হয় মানে পলিগন এটাৰ লাস্ট যেটো ক্লোজিং সাইড এই লাস্ট ক্লোজিং সাইডটোৰ ভ্যালু ইজ ইকুয়াল টু মানে এজ এ হোল পলিগনটো ৰিজাল্টেন্ট হয় মানে ইয়াত চাবলৈ গলে r ভেক্টৰ ইকুয়াল টু কি হ'ব লাগে a ভেক্টৰ প্লাস b ভেক্টৰ প্লাস c ভেক্টৰ প্লাস d ভেক্টৰ এটো হৈ আছে পলিগনৰ ক্ষেত্ৰত হৈছে এতিয়া এটো হয় কেনেকে মানে তোমাক যদি খুদে এই পলিগনটো ৰিজাল্ট এটো সাইড প্লাস এটো সাইড প্লাস এটো সাইড প্লাস এটো সাইড ইজ ইকুয়াল টু কিমান হ'ব তুমি এই সাইডটো জুখি পেলাই কৈ দিলে হ'ল হেতু এটা ৰিজাল্ট মানে এটো সাইড চাৰিটা সাইড মিলি
ৰিজাল্টেণ্টটো কিমান তুমি তেনেহ'লে এই যেটো লাষ্ট ক্লোজিং সাইডৰ ভ্যালুটোৱে তাৰ ৰিজাল্টেণ্ট ভ্যালু হৈছে এইটোৱে কি হৈ আছে পলিগনছ ল হ'ব এতিয়া মই ইয়াক ডিৰাইভ কৰিবলৈ যদি যাওঁ ডিৰাইভ কৰিবলৈ মই কৈছো তুমি বস্তুটো বুজিব লাগিব না তো হোল কেনেকে এটা তুমি ইয়াত কি কৰিবা ট্ৰায়াঙ্গুলাৰ ল ইউজ কৰা তুমি ট্ৰায়াঙ্গুলাৰ ল ইউজ কৰা ট্ৰায়াঙ্গুলাৰ তুমি কনসিডাৰ কৰিবা এইখনো তো তুমি r1 ভেক্টৰ লিখা এটো ট্ৰায়াঙ্গুল হৈ গল না নাই ট্ৰায়াঙ্গুলাৰ ল কি আছিল এটো এটা সাইড এটো সাইড এটা কি বুঝা ৰিজাল্টেন্ট বুঝায় ইয়াতো এটো এটা সাইড এটো তাৰ থাৰ্ড সাইড হয়নে থাৰ্ড সাইডটো কিমান r1 হয় নহয় তেনেহলে মই যদি এতিয়া আছে হল o p q r f যদি মই লিখো তেনেহলে o p q যেটো ট্ৰায়াঙ্গুল আছে ট্ৰায়াঙ্গুল o p q যদি মই চাও r1 মই কি লিখিব পাৰিম r1 এর রিজাল্টেন্ট নহয় জানো ইকুয়াল টু কি হয় a ভেক্টর প্লাস b ভেক্টর হলে তার পিছত নেক্সট মই এটো ললো এটো মই r2 লিখিলো তো এটো ট্রায়াঙ্গল এটো o q r হল এটা মই যদি ট্রায়াঙ্গল o q r যদি মই লিখো তেনেহলে r2 ভেক্টর মানে এটো ভেক্টর গুলো কি মান এটো সাইড প্লাস এটো সাইড মানে r1 ভেক্টর প্লাস c ভেক্টর মানে r1 এর জায়গা কি আছে r1 মানে কি হয় এখানে হয় মানে কি a ভেক্টর প্লাস b ভেক্টর r1 এর জায়গা বহালো প্লাস কি পালো c ভেক্টর পালো মানে লাস্ট ট্রায়াঙ্গল এটো নহয় জানো ors লাস্ট ট্রায়াঙ্গল মই কি লিখিলো ors ইয়ার এফালে r2 আছে এফালে d আছে রিজাল্টেন্ট হলো r বিলি রিজাল্টেন্ট r ভেক্টর মানে কি লিখিম মই রিজাল্টেন্ট r ভেক্টর মানে এটো তো r ভেক্টর এটো কি মান r2 প্লাস d ভেক্টর মানে r2 ভেক্টর প্লাস d ভেক্টর r2 ভেক্টর মানে কি আছে এইখিনি আছে a ভেক্টর প্লাস b ভেক্টর প্লাস c ভেক্টর আছে r2 মানে লগত প্লাস কি আছে d ভেক্টর আছে আছে না তো এইখিনি এটা তেনেকে ইয়াতো এইখিনি হয়নে তো ফাইনালি গৈ পেলা r ভেক্টর মানে কি পালো a ভেক্টর প্লাস b ভেক্টর প্লাস c ভেক্টর প্লাস d ভেক্টর মানে ইয়াৰ পৰা মই কি পালো যে এইখিনি ভেক্টর ইজ ইকুয়াল টু এইখিনি চাৰিটাৰ প্লাস মানে পলিগন এটাৰ যিমানে সাইড থাকিব কিন্তু ফাইনালি তাৰ ক্লোজিং সাইডস হয় ক্লোজিং সাইডস তাৰ কিহৰ ভ্যালু দিব ৰিজাল্টেন্টৰ ভ্যালু দিব ঠিক আছে বুজি পাইছা এতিয়া মই তোমালোকক ইয়াৰ মই তোমালোকক ট্ৰায়াঙ্গুলাৰ ল পঢ়ালো প্যাৰালোগ্ৰাম ল বুজাই দিলো পলিগন লটো বুজাই দিলো ঠিক আছে এই গুটিকেটা লৰ ওপৰত বেস কৰি পেলাই মই তোমালোকক 6-7টা মান নিউমাৰিকেল দিছো ফৰ্মুলা সেইকেটাই ফৰ্মুলা চাব লাগিব ৰিজাল্টেন্ট ভেক্টৰ ইকুয়াল টু √a² + b² + twice ab cos of θ আৰু বিটা ইকুয়াল টু tan ইনভার্স b sin θ by a + b cos θ এই বস্তুখিনি তুমি ধুনিয়াকে চোৱা এইকেটা ফৰ্মুলা ওপৰত বেস কৰি পেলাই 6-7টা মান কোৱেশ্চন দিছো ইয়াত তোমালোকে ধুনিয়াকে কৰি পেলোৱা ঠিক আছে দেন ভালকে পঢ়া মই আশা কৰিম সকলো চাগে বুজি পাইছা দেন আমি নগাঁওতে পঢ়ি অসম তথা ভাৰতবৰ্ষৰ ভিতৰত নিজৰ নাম গছ গুজৰ কৰিব পাৰিম ঠিক আছে ধন্যবাদ